हेलो माय डियर फ्रेंड्स আপোনালোকক বেস্ট এক্সাম গাইড ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু প্ৰিপজিশনছ। আমি হততে এটি কথা শুনিব পাওঁ যে প্ৰিপজিশন টপিক বৰ টান আৰু ইয়াক মনত ৰখাটো বৰকৈ জটিল হয়। আপোনালোকৰ সেই যেটো মনৰ সন্দেহ আছিল তাক দূৰ কৰাৰ বাবে আজি ইয়াত কেইটামান অতি সহজ কিটিপ এই ভিডিঅ'ত সংযোগ কৰা হৈছে, যাৰ জৰিয়তে আপোনাৰ প্ৰিপজিশন টপিকটো অতি অনায়াসে মনত ৰাখিব পাৰিব। আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম, আসাম পুলিচ এক্সাম AB UB DME APDCL APRO CTET TET এনেধৰণৰ বিভিন্ন পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্টকৈ উপকৃত হ'ব। আহকচোন বাৰু আজিৰ এই বিষয়বস্তু বিতংকৈ জানি লওঁ। ইয়াত চাওক এটি বাক্য দি আছে দ্য লেডি ডাইড ডেছ COVID-19। দ্বিতীয় বাক্য দিয়ে দ্য ইয়ং বয় ডাইড ডেছ কাৰ এক্সিডেণ্ট। দ্য বয় ডাইড ডেছ ড্ৰিংকিং পয়জন। দ্য মেন ডাইড ডেছ অভাৰ ৱৰ্ক অৰ অভাৰ ইটিং। আৰু এটি দি আছে কনকলতা ডাইড ডেছ ফ্ৰীডম অফ ইণ্ডিয়া। এতিয়া চাওক যে এই যিটো ইয়াতে 5টা বাক্য দি আছে, ইয়াত আমাক বিকল্প দি আছে ABCDE ফৰ ইন ফ্ৰম বাই অফ। এইটো কোনটোত কি হ'ব আমি কেনেকৈ মনত ৰাখিম? আপোনালোকে নিশ্চয় মন কৰিছে যে প্ৰত্যেকটোতে কি আছে ডাই ভাৰ্বটো আছিল আৰু পাষ্ট ফৰ্ম হওঁতে ডাইড হৈ গৈছে। আৰু ইয়াত প্ৰত্যেকটোতে একেই প্ৰিপজিশন হ'ব নে বেলেগ বেলেগ হ'ব আমি তাকে এবাৰ জানি লওঁ। এতিয়া চাওক প্ৰথম বাক্যটো দি আছে দ্য অল্ড লেডি ডাইড ডেছ COVID-19। COVID-19 কি হয়? ই এটা বেমাৰ হয়। যেতিয়া বেমাৰ হৈ মৃত্যু বুজায় তেতিয়া আচলতে কি হয় ডাইৰ সৈতে অফ প্ৰিপজিশন হয়। গতিকে ইয়াতে কি হ'ব 1 নম্বৰ বাক্যত অফ। দ্বিতীয়তে কি আছে দ্য ইয়ং বয় ডাইড ডেছ এ কাৰ এক্সিডেণ্ট। যেতিয়া মৃত্যু কিবা দুৰ্ঘটনাত পতিত হোৱা বুজায় তেতিয়া ডাইড ইন বুজায়। আমাৰ দ্বিতীয় বাক্যত কি হ'ব ডাইড ইন। তৃতীয় বাক্যত চাওক দ্য বয় ডাইড ডেছ ড্ৰিংকিং পয়জন। এইটো ছুইচাইড হয়, নেচাৰেল ডেথ নহয়। তেতিয়া আমাৰ কি হয় ডাইৰ সৈতে বাই প্ৰিপজিশন হয়। নেক্সট দ্য মেন ডাইড ডেছ অভাৰ ৱৰ্ক অভাৰ ইটিং। যেতিয়া খালী ঠাইৰ পিছত ডাই ভাৰ্বৰ ডাইডৰ সৈতে যেতিয়া প্ৰিপজিশন ইউজ কৰিব লাগে, খালী ঠাইৰ পিছত যদি অভাৰৰ লগত যিকোনো শব্দ থাকে অভাৰ ৱৰ্ক অভাৰ ইটিং অভাৰ ড্ৰিংকিং, তেতিয়া কি হয় সদায় ইয়াতে ফ্ৰম প্ৰিপজিশন হয়। অপশ্যন ইয়াতে চি যিটো দি আছে ইয়াতে কাৰণে হ'ব। আৰু চাওক লাষ্ট চেণ্টেঞ্চ কনকলতা ডাইড ডেছ ফ্ৰীডম অফ ইণ্ডিয়া। যদি কোনো মহৎ কাম কোনো ভাল কামৰ কাৰণে কোনো ব্যক্তি মৃত্যুবৰণ কৰে তেতিয়া তাক কি কৰা হয় ডাই ফৰ। যিখিনি ফ্ৰীডম ফাইটাৰ্ছ আছিল তেওঁলোকৰ মৃত্যুক আমি ডাইড ফৰ মানে সেইটো লোৱা হয়। পৰৱৰ্তী শ্লাইডত আমি এই বিষয়ে একেবাৰে সংক্ষেপে মনত ৰখাৰ কিটিপটো আমি লৈ লৈছোঁ। চাওক ডাই ইন কি বুজাব? এক্সিডেণ্ট, দুৰ্ঘটনা। গতিকে দ্য মেন ডাইড ইন এ কাৰ এক্সিডেণ্ট। ডাই অফ যেতিয়া ডিজিজ হ'ব বেমাৰত মৃত্যু হোৱা বুজালে দ্য মেন ডাইড অফ কেঞ্চাৰ বা ডাইড অফ ডায়েৰিয়া, ডাইড অফ ডেংগু ফিভাৰ। যিমান বেমাৰ আছে বেমাৰত মৃত্যু হোৱা বুজালে কি হ'ব অফ হ'ব। ডাই বাই ছুইচাইড বুজাব, তেতিয়া কি হ'ব দ্য বয় ডাইড ডেছ হেঙিং। ইয়াতে কি হ'ব বাই হ'ব। ডাই ফৰ নবল কজ, ভাল কাম। যেনেকৈ ভগত সিং ডাইড ডেছ ফ্ৰীডম অফ ইণ্ডিয়া, মহাত্মা গান্ধী ডাইড ডেছ ফ্ৰীডম অফ ইণ্ডিয়া, কনকলতা ডাইড ডেছ ফ্ৰীডম অফ ইণ্ডিয়া। ডাই ফ্ৰম কেতিয়া হ'ব? যদি মাত্ৰাধিক এক্সেচিভ অফ ছামথিং। দ্য মেন ডাইড ডেছ অভাৰ ড্ৰিংকিং। গতিকে ইয়াতে কি হ'ব ফ্ৰম হ'ব। নিশ্চয় আপোনালোকে এইখিনি মনত ৰখাত অলপ অসুবিধা হোৱা নাই। পৰৱৰ্তী শ্লাইডলৈ আগবাঢ়িছোঁ। ইয়াত চাওক কাউজ লিভ ডেছ গ্ৰাছ। ইয়াত উইথ বাই অফ অন ইয়াতে কি হ'ব? ইয়াতে ব্লেংক আছে। নেক্সট চাওক দ্য অল্ড মেন লিভছ ডেছ বেগিং। ইয়াতে কি হ'ব? ইয়াত আমাৰ আনচাৰটো কি হৈছে ব্লেংক আছে। ইয়াত চাওক যে কাউৰ কাৰণে এই গ্ৰাছটো কি হয় ফুড হয়। গৰুৱে ঘাঁহ খাই জীয়াই থাকে এই কথাটো বুজাবৰ কাৰণে বাক্যটো ব্যৱহাৰ কৰা হৈছে। যেতিয়া লিভ শব্দৰ লগত চাওক ইয়াতো লিভ আছে ইয়াতে লিভ আছে। যেতিয়া ফুড আইটেম বুজায় খাদ্যবস্তু বুজাবৰ কাৰণে কি হয় লিভ অন বুজায়। যেনেকৈ ইয়াত চাওক কাউজ লিভ অন গ্ৰাছ, তাৰমানে ইয়াতে কি হ'ব অন হ'ব প্ৰিপজিশন। আৰু যদি কি হয় সেই ইয়াত চাওক দ্য অল্ড মেন লিভছ ডেছ বেগিং, বেগিংটো তাৰ খাদ্য নহয়, এইটো কি হয় মিন্স অফ লাইভলিহুড। তেতিয়া কি হ'ব লিভছ বাই, দ্য অল্ড মেন লিভছ বাই বেগিং। ইয়াত চাওক পৰৱৰ্তী শ্লাইডত আমি গম পাম লিভ অন কেতিয়া বুজায় খাদ্য বুজাবৰ কাৰণে। যেনেকৈ উই লিভ অন ৰাইচ, আমি ভাত খাই জীয়াই থাকোঁ। নেক্সট চাওক লিভ বাই কি হয় মিন্স অফ লাইভলিহুড বা জীৱিকাৰ উপায়। ইয়াক বুজাবৰ কাৰণে কি কৰা হয় যেনেকৈ অল্ড মেন লিভছ বাই বেগিং।
কাৰোবাৰ কাৰণে বেগিং হ'ব পাৰে, কাৰোবাৰ কাৰণে বিজনেছ হ'ব পাৰে, কাৰোবাৰ কাৰণে গভৰ্ণমেণ্ট জব হ'ব পাৰে। গতিকে যিটো জীৱিকাৰ উপায় আমি তাক কি বুলি কওঁ? লিভ বাই। এইখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। পৰৱৰ্তী শ্লাইড। টেবুল ইজ মেড ডেছ উড। টেবুল কিহৰ পৰা হৈছে? উডৰ পৰা হৈছে। ইয়াত কি হ'ব? ইয়াত এটা প্ৰশ্ন দি আছে টেবুল ইজ মেড ডেছ উড। ইয়াত বিকল্প দি আছে বাই, অফ, ফ্ৰম, উইথ। ইয়াত চাওক যে উত্তৰটো আমাৰ নাই। ইয়াতে কি হ'ব? চাওক টেবুল কিহৰ পৰা হৈছে? উডৰ পৰা হৈছে। আমি টেবুলৰ পৰা আকৌ কি পাব পাৰোঁ? উড পাব পাৰোঁ। তাৰমানে আমি প্ৰিভিয়াছ কণ্ডিশ্যন যিটো আছে আমি তালৈকে যাব পাৰোঁ। মানে আমাৰ ইয়াত ড্ৰাষ্টিক চেঞ্জ হোৱা নাই। ইয়াত দ্বিতীয় বাক্য চাওক বাটাৰ ইজ মেড ডেছ মিল্ক। বাটাৰ কিহৰ পৰা হৈছে? মিল্কৰ পৰা হৈছে। কিন্তু বাটাৰৰ পৰা আকৌ মিল্ক আমি পাব পাৰিম জানো? নোৱাৰোঁ। গতিকে ইয়াতে আমাৰ কি হ'ব? বেলেগ এটা অপশ্যন হ'ব। ইয়াতে চাওক একেই অপশ্যন আমাক দি আছে বাই, অফ, ফ্ৰম, উইথ। যেতিয়া চাওক আপুনি প্ৰিভিয়াছ কণ্ডিশ্যন যেনেকৈ টেবুলৰ পৰা আমি আকৌ উড পাব পাৰোঁ, কাঠ পাব পাৰোঁ। যেতিয়া আগৰ অৱস্থা যাব পাৰিম তেতিয়া কি হয়? মেড শব্দৰ লগত অফ প্ৰিপজিশ্যন হয়। আৰু যদি আগৰ অৱস্থালৈকে যাব নোৱাৰোঁ তেন্তে মেড শব্দৰ লগত কি হয়? ফ্ৰম প্ৰিপজিশ্যন হয়। তাৰমানে বাটাৰ ইজ মেড ফ্ৰম মিল্ক হ'ব। এই বিষয়ে আৰু অলপ জানি লওঁ। ইয়াত চাওক ইফ উই কেন গেট বেক টু দ্য আৰ্লিয়াৰ পজিশ্যন ন' ড্ৰাষ্টিক চেঞ্জ অফ ফিজিকেল চেঞ্জ। নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব পাৰোঁ তেতিয়া তাত কি হয়? মেড অফ হয়। যেনেকৈ ইয়েৰিং ইজ মেড অফ গ'ল্ড অৰ চিলভাৰ। কাৰণ ইয়েৰিংটোৰ পৰা আমি আকৌ গ'ল্ড বা চিলভাৰ আমি পাব পাৰোঁ। গতিকে ইয়াতে মেড কি হৈছে? অফ হৈছে। বা শ্বুজ আৰ মেড ডেছ লেডাৰ। শ্বুজৰ পৰা আকৌ আমি লেডাৰটো পাব পাৰোঁ। শ্বুজৰ যিখিনি চিলাই আছে, ষ্টিচ যিখিনি কওঁ, সেইখিনি খুলি দিলে ই আকৌ লেডাৰ হ'ব। গতিকে মেড ইয়াতে কি হ'ল? অফ হ'ল। আকৌ দ্বিতীয় বাক্য চাওক ইফ উই কাণ্ট গেট বেক টু দ্য আৰ্লিয়াৰ পজিশ্যন ড্ৰাষ্টিক চেঞ্জ অৰ কেমিকেল চেঞ্জ। নতুনকৈ উৎপন্ন হোৱা সামগ্ৰীৰ পৰা যদি পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰোঁ তেন্তে তাত কি হ'ব? মেড ফ্ৰম। যেনেকৈ ফ্ল'ৰ ইজ মেড ডেছ হুইট। আটা বা ময়দা, ফ্ল'ৰ যিটো আমি কওঁ কিহৰ পৰা হৈছে? হুইটৰ পৰা। কিন্তু হুইটৰ আকৌ ফ্ল'ৰ মানে আটা বা ময়দাৰ পৰা আকৌ আমি হুইট পাব নোৱাৰোঁ। সেইকাৰণে ইয়াতে কি হৈছে? মেড ফ্ৰম হৈছে। পেপাৰ ইজ মেড ডেছ বেম্বো। পেপাৰ কিহৰ পৰা হৈছে? বেম্বৰ পৰা হৈছে। আকৌ পেপাৰৰ পৰা আকৌ বেম্বো পাব নোৱাৰোঁ। সেইবাবে ইয়াতে কি হৈছে? মেড ফ্ৰম হৈছে। নিশ্চয় আপোনালোকে এইখিনি বুজি পোৱাত অলপ অসুবিধা হোৱা নাই। সেইবাবে ইয়াত আমাৰ কি হ'ব? আগৰ যিটো প্ৰশ্ন আমি দি আছিলোঁ ইতিমধ্যে আলোচনা কৰিছোঁৱেই। টেবুল ইজ মেড অফ হ'ব। এইটো অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। আৰু বাটাৰ ইজ মেড ফ্ৰম হ'ব। এইটো আমি ইতিমধ্যে আলোচনা কৰিছোঁৱেই। পৰৱৰ্তী বাক্যলৈ আমি আগবাঢ়িছোঁ। ইয়াত চাওক এগ্ৰি শব্দৰ লগত কেতিয়াবা আমাৰ উইথ হয়, এগ্ৰিৰ লগত টু হয়। কেতিয়া হয় আমি তাকে এবাৰ জানি লওঁ। একেবাৰে সহজ ক্ৰিয়েটিভ হয়। চাওক এগ্ৰি উইথ কেতিয়া হ'ব? যদি পাৰ্চন বুজায়, যেনেকৈ আই এগ্ৰি উইথ ইউ। কিন্তু যদি এক্টিভিটি বুজায়, মানুহৰ বাদে অন্য কিবা বুজায়, যে আই কেনট এগ্ৰি ডেছ ইউৰ ডিচিশ্যন। এইটো আচলতে মানুহজনক বুজোৱা নাই, তেওঁৰ যিটো সিদ্ধান্ত, সেইকাৰণে ইয়াতে এগ্ৰিৰ লগত কি ব্যৱহাৰ হৈছে? টু। আকৌ চাব এগ্ৰি উইথ কেতিয়া হয়? যদি কোনোবা ব্যক্তিক বুজায়, পাৰ্চনক বুজায়। এগ্ৰি টু কেতিয়া হ'ব? এক্টিভিটি আদাৰ দেন পাৰ্চন, মানুহজনৰ বাদে অন্য কিবা বুজায়, মানুহৰ বাদে অন্য কিবা বুজালে তেতিয়া কি হ'ব? এগ্ৰি টু হয়। ইয়াত চাওক আমাৰ তেন্তে কি হ'ব? ডু ইউ এগ্ৰি ডেছ মি। ইয়াত চাওক এই এগ্ৰিৰ পিছত ইয়াতে কি হ'ব? যিহেতু মানুহ এজনক বুজাইছে গতিকে কি হ'ব? ডু ইউ এগ্ৰি উইথ মি। আৰু কি হ'ব? আই কেনট এগ্ৰি ডেছ ইউৰ ছাজেশ্যন। গতিকে ইয়াতে কি হ'ব? মানুহজনক বুজা নাই, তেওঁৰ ছাজেশ্যনক বুজাইছে। গতিকে কি হ'ব? আই কেনট এগ্ৰি উইথ ইউৰ ছাজেশ্যন। আমাৰ ইয়াতে কি হ'ব? উইথ হ'ব। আকৌ চাওক একেধৰণৰ বাক্য আমাক দি আছে এংগ্ৰি উইথ, এংগ্ৰি এট। এংগ্ৰি উইথ কেতিয়া হয়? যদি মানুহজনক বুজায়, খং কৰা বুজালে। যেনেকৈ হি ৱাজ এংগ্ৰি উইথ হিজ ছিষ্টাৰ। তেওঁ তেওঁৰ ছিষ্টাৰৰ সৈতে খং কৰি আছিল। ইয়াতে কি বুজাইছে? মানুহজন পাৰ্চন বুজাইছে কাৰণে ইয়াতে কি হৈছে? এংগ্ৰিৰ পিছত উইথ প্ৰিপজিশ্যন হৈছে। আকৌ যদি এক্টিভিটি বুজায় বা একশ্যন, যেনে এংগ্ৰি এট কেতিয়া হ'ব? যদি এক্টিভিটি বা একশ্যন বুজায়, মানুহজনৰ বাদে অন্য কিবা বুজায়। যেনেকৈ মাই মাদাৰ ৱাজ এংগ্ৰি এট মাই ফেইলিয়াৰ। মই ফেইল হৈছোঁ কিবা কামত, তাৰ বাবে মায়ে মোৰ সৈতে খং কৰিছিল। মোৰ সেই ফেইলিয়াৰৰ সৈতে খং কৰিছে আচলতে। সেইকাৰণে কি হৈছে? এংগ্ৰি এট মাই ফেইলিয়াৰ, নট মি। মি হ'লে উইথ হ'লহেঁতেন। যদি মাই মাদাৰ ৱাজ এংগ্ৰি ডেছ মি তেতিয়াহ'লে এংগ্ৰি উইথ মি হ'লহেঁতেন। ইয়াতে যদি এক্টিভিটি বুজাইছে, একশ্যন বুজাইছে, সেইকাৰণে ইয়াতে কি হৈছে? এট বুজাইছে। পৰৱৰ্তী শ্লাইড। মাই পাপা ৱাজ এংগ্ৰি ডেছ মি। ইয়াতে কি হ'ব? মাই পাপা ৱাজ এংগ্ৰি উইথ মি। যিহেতু ইয়াতে মি বুজাইছে, মানুহজনক বুজাইছে, গতিকে ইয়াতে আমাৰ অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। বাক্যত চাব শ্বি ইজ জুনিয়ৰ ডেছ মনীষা। ইয়াতে দেন, ইন, টু, বাই। ইয়াতে অৰ্থটো হৈছে এনেকুৱা, তাই মনীষাতকৈ জুনিয়ৰ হয়, কনিষ্ঠ হয়।
এনেই অসমীয়া অৰ্থৰ ফালৰ পৰা এতিয়া কি হয় তুলনা বুজালে দেন বুজায় কিন্তু যিহেতু বাক্যটোত কি আছে জুনিয়ৰ ব্যৱহাৰ কৰা হৈছে খালী ঠাইৰ আগত এইকেইটা শব্দ চাব যদি বাক্যত কি থাকে জুনিয়ৰ সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপেৰিয়ৰ প্ৰিয়ৰ এই পাঁচটা শব্দ থাকে যিকেইটা শেষৰ ফালে কি আছে অৰ আছে চাওক যদি তেনেকুৱা থাকে তেন্তে তাত কি হয় এনেই অৰ্থৰ ফালৰ পৰা যদি দেন ব্যৱহাৰ হয় কিন্তু তাত কি হয় কেৱল মাত্ৰ টু প্ৰিপজিশ্যন হে ব্যৱহাৰ হয় ইয়াত চাওক ইয়াতে কি ব্যৱহাৰ হৈছে টু প্ৰিপজিশ্যন তাৰ মানে এই পাঁচটা ক্ষেত্ৰতে কি হ'ব সিনিয়ৰ জুনিয়ৰ ইনফেৰিয়ৰ সুপেৰিয়ৰ তেনে বাক্যত সদায় কি হয় টু প্ৰিপজিশ্যন হয় তাৰ মানে ইয়াত আমাৰ কি হ'ব আমি গম পাইছোঁ शी ইজ জুনিয়ৰ ডেছ মনীষা কি হ'ব शी ইজ জুনিয়ৰ টু মনীষা ইয়াত চাওক উই শুড নট বোষ্ট ডেছ আৱাৰ ৱেল্থ ইয়াত আমাক বিকল্প হিচাপে দিয়া আছে অফ ইন ফৰ এড ইয়াতে কি হ'ব ইয়াত চাওক খালীটাৰ আগৰ শব্দটো কি আছে বোষ্ট বোষ্ট থাকিলে কি হয় এইটো ফিক্সড প্ৰিপজিশ্যন হয় এইকেইটা চাওক ফন্ড একিউজড গিল্ট প্ৰাউড বোষ্ট প্ৰাউড দুবাৰ হৈ গৈছে বিৱেৰ এইকেইটা শব্দ থাকিলে তাৰ পিছফালে কি হয় কেৱল মাত্ৰ এটাই প্ৰিপজিশ্যন এইটো হৈছে অফ তাৰমানে আমাৰ এই বাক্যটো এনেকুৱা হ'ব উই শুড নট বোষ্ট অফ আৱাৰ ৱেল্থ আমি আমাৰ সম্পদ লৈ অহংকাৰ কৰা অনুচিত গতিকে এইকেইটা চাওক ফন্ড কি হ'ব অফ হ'ব একিউজড অফ গিল্ট অফ প্ৰাউড অফ বোষ্ট অফ বিৱেৰ অফ ইয়াত আমাৰ কি হ'ব অফ প্ৰিপজিশ্যন হ'ব ফিক্সড প্ৰিপজিশ্যন ইয়াতে অন্য কোনো প্ৰিপজিশ্যন নহয় নেক্সট দ্য মেন হেজ বিন ছাফাৰিং ডেছ জণ্ডিছ মানুহজন জণ্ডিজত আক্ৰান্ত হৈ আছে ইয়াত চাওক ছাফাৰিঙৰ মানে খালী ঠাইৰ আগৰ শব্দ ছাফাৰিং হয় ইয়াত আমাৰ কি প্ৰিপজিশ্যন হ'ব আমাক অপশ্যন দি আছে এগেইনষ্ট এবাউট ইন ফ্ৰম ইয়াত আমাৰ শুদ্ধ উত্তৰটি হ'ব ফ্ৰম ইয়াত চাওক ছাফাৰিঙৰ পিছত আমি কি ব্যৱহাৰ কৰিলোঁ ফ্ৰম ইয়াত চাওক এই যিকেইটা শব্দ আছে প্ৰত্যেকটোৰ পিছফালে কেৱল ফ্ৰমহে অন্য কোনো প্ৰিপজিশ্যন নহয় এবচেণ্ট ফ্ৰম এবষ্টেইন ফ্ৰম ৰিফ্ৰেইন ফ্ৰম ছাফাৰ ফ্ৰম প্ৰিভেণ্টেড ফ্ৰম গতিকে ইয়াত আমাৰ এই বাক্যটো সেইকাৰণে অপশ্যন আমাৰ ডি ইয়াতে শুদ্ধ উত্তৰ হৈছে পৰৱৰ্তী বাক্য পিংকি প্ৰিফাৰ্ছ কফি ডেছ টি পিংকিয়ে চাহতকৈ কফি ভাল পায় ইয়াতে বাক্যত কি আছে প্ৰিফাৰ্ছ যদি কোনো বাক্যত ইয়াত মানে অৰ্থটো তুলনা বুজাইছে চাহতকৈ কফি ভাল পায় এনেই অসমীয়া অৰ্থৰ ফালৰ পৰা ইয়াতে কি হ'ব লাগিছিল হিচাপ মতে দেন হ'ব লাগিছিল কিন্তু আমি সদায় মনত ৰাখিব লাগিব যে ইয়াতে দেন প্ৰিপজিশ্যন নহয় মনত ৰাখিব লাগে যে যদি কোনো বাক্যত আমাৰ প্ৰিফাৰ শব্দ দিয়া আছে সেই বাক্যত কেতিয়াও দেন প্ৰিপজিশ্যন নহয় তাত কেৱল টু প্ৰিপজিশ্যনহে হয় যিটো বাক্যত প্ৰিফাৰ শব্দ থাকে সেই বাক্যত কেৱল টু প্ৰিপজিশ্যনহে ব্যৱহাৰ হয় তাৰমানে আমাৰ ইয়াতে কি হ'ব অপশ্যন যিটো চি দিয়া আছে সেয়াহে শুদ্ধ উত্তৰ হ'ব নিশ্চয় আমি আৰু এটা কিতাপ ইয়াতে গম পালোঁ আৱাৰ ট্ৰেইন উইল এৰাইভ ডেছ 7 PM ইয়াতে আমাৰ কি হ'ব ইন এড অন ফৰ ইয়াত চাওক যেতিয়া আমাৰ নিৰ্দিষ্ট এটা টাইম বুজায় ফিক্সড টাইম বুজায় তেতিয়া কি হয় এড প্ৰিপজিশ্যন হয় অন্য কোনো প্ৰিপজিশ্যন নহয় যি কোনো বাক্যত নিৰ্দিষ্ট সময় নুন নাইট শব্দ থাকিলে সেই বাক্যত কি হয় এড প্ৰিপজিশ্যনহে ব্যৱহাৰ হয় গতিকে আমাৰ ইয়াতে কি হ'ব এট 7 PM হ'ব ইয়াত চাওক ইণ্ডিয়া এটেইনড ইণ্ডিপেণ্ডেন্স ডেছ 1947 আৱাৰ ফাইনেল এক্সাম উইল বি হেল্ড ডেছ ছেপ্টেম্বৰ উই গ' ফৰ ৱৰ্ক ডেছ দ্য মৰ্ণিং ইয়াত চাওক কি হয় যেতিয়া চন বুজায় বা নেম অফ দ্য মান্থ এণ্ড পাৰ্ট অফ দ্য ডে যেনেকৈ মৰ্ণিং ইভিনিং এনেকৈ যেতিয়া বুজায় এই প্ৰত্যেকটোৰ ক্ষেত্ৰত কি হয় আচলতে ইন প্ৰিপজিশ্যনহে ব্যৱহাৰ হয় যেনেকৈ চাওক ইয়াতে অপশ্যন আমাক দিয়া আছিল অন ইন এট আপন ইয়াতে এই প্ৰত্যেকটোৰ কাৰণে কি হ'ব ইন প্ৰিপজিশ্যন হ'ব আমি ৰুলছ এটা ইয়াতে আছে চাওক কোনো বাক্যত চন মানে ইয়েৰ যেনেকৈ হয় মাহৰ নাম বা দীঘলীয়া সময় বুজোৱা শব্দ থাকিলে সেই বাক্যত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয় নিশ্চয় আমি এতিয়া গম পাইছোঁ লং পিৰিয়ড অফ টাইম যিটো হয় পৰৱৰ্তী প্ৰশ্ন উই চেলিব্ৰেট ৰিপাব্লিক ডে ডেছ 26th of January মাই পাপা উইল ভিজিট কলকাতা ডেছ ছেটাৰডে ইয়াত চাওক যদি কোনো বাক্যত কি থাকে ডেট তাৰিখ উল্লেখ থাকে বা বাৰৰ নাম উল্লেখ থাকে তাত কি হয় ফিক্সড প্ৰিপজিশ্যন হয় ইয়াতে কি হয় আমাৰ অন প্ৰিপজিশ্যন হয় ডে আৰু ডেট হ'লে কি হয় অন প্ৰিপজিশ্যন হয় সেইবাবে আমাৰ কি হ'ব কোনো বাক্যত বাৰৰ নাম আৰু তাৰিখ উল্লেখ থাকিলে সেই বাক্যত অন প্ৰিপজিশ্যন ব্যৱহাৰ হয় তাৰমানে আমাৰ কি হ'ব উই চেলিব্ৰেট ৰিপাব্লিক ডে অন 26th of January বা আপুনি ক'ব পাৰে এনেকৈ যে মাই বাৰ্থডে ইজ অন 5th of January আৰু ইয়াতে কি আছিল মাই পাপা উইল ভিজিট কলকাতা ডেছ ছেটাৰডে এই যে সপ্তাহৰ যিকোনো বাৰৰ নাম লিখিলে তাৰ আগত কি ব্যৱহাৰ হ'ব অন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব উই শুড নট হেংকাৰ ডেছ মানি এই যে আমি চাব লাগে যে এই হেংকাৰ যেতিয়া কোনো শব্দত
কোনো বাক্যত আমাক দি আছে হেংকাৰৰ লগত এটাই মাত্ৰ প্ৰিপজিশ্যন হয়, এটা ফিক্সড প্ৰিপজিশ্যন হয়, আণ্ডাৰ, এবভ, বিফৰ, আফটাৰ। হেংকাৰ থাকিলে কি হ'ব, আফটাৰ, এটা ফিক্সড প্ৰিপজিশ্যন ব্যৱহাৰ হয়। গতিকে আমাৰ ইয়াতে কি হ'ব, উই শুড নট হেংকাৰ আফটাৰ মানে ইয়াত দিয়া আছে কোনো বাক্যত হেংকাৰ শব্দ থাকিলে সেই বাক্যত কেৱল আফটাৰ প্ৰিপজিশ্যনহে ব্যৱহাৰ হয়। দ্য বয় ইজ লিনিং ডেছ দ্য ৱাল। যদি কোনো বাক্যত আমাৰ কি আছে লিন, LEAN, লিন মানে আউজি থকা, এই যদি কোনো বাক্য থাকে তেন্তে কি হয়, লিন শব্দ থকা বাক্যত কেৱল মাত্ৰ এগেইনষ্ট প্ৰিপজিশ্যনহে ব্যৱহাৰ হয়। তাৰমানে বাক্যটো এনেকুৱা হ'ব, দ্য বয় ইজ লিনিং এগেইনষ্ট দ্য ৱাল। অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। লিন থাকিলে বা ৱাৰ্ন থাকিলে তাত কি হয়, সেই বাক্যত এগেইনষ্ট প্ৰিপজিশ্যন হয়। দ্য ট্ৰেইন ইজ বাউণ্ড ডেছ দেলহি। যে বাউণ্ড শব্দৰ পিছত মানে ইয়াত অৰ্থটো বুজাইছে ট্ৰেইনটো দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে। বাউণ্ড থাকিলে বাউণ্ডৰ লগত সদায় এটাই প্ৰিপজিশ্যন হয়, সেইটো হৈছে ফৰ, অন্য কোনো প্ৰিপজিশ্যন ইয়াতে নহয়। দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ দেলহি। গতিকে অপশ্যন ইয়াত আমাৰ কি হ'ব, এই বি যিটো দিয়া আছিল সেয়া শুদ্ধ উত্তৰ হ'ব। দ্য মেন হেজ বিন ৱৰ্কিং ইন দ্য ফিল্ড ডেছ মৰ্ণিং, আই হেভ বিন ৰিডিং দিছ বুক ফৰ ডেছ, দিছ বুক ডেছ এন আৱাৰ। ইয়াত আমাৰ কি হ'ব, ইয়াত আমাক বিকল্প হিচাপে দুটা বেলেগ বেলেগ দি আছে, এট, ফৰ, ফ্ৰম, চিন্স। এই দুটা বাক্যত বেলেগ বেলেগকৈ ব্যৱহাৰ হ'ব। ইয়াত চাওক যে ফাৰ্ষ্ট বাক্যটো যিটো দ্য মেন হেজ বিন ৱৰ্কিং ইন দ্য ফিল্ড ডেছ মৰ্ণিং, ইয়াতে কি হ'ব, চিন্স মৰ্ণিং, ৰাতিপুৱাৰ পৰা কাম কৰি আছে। আৰু দ্বিতীয় বাক্য যি আছে আই হেভ বিন ৰিডিং দিছ বুক ডেছ এন আৱাৰ, ইয়াতে কি হ'ব, ফৰ এন আৱাৰ। এতিয়া কেনেকৈ হয় আমি তাকে এবাৰ জানি ল'ম বাৰু। পৰৱৰ্তী শ্লাইডত চাব, চিন্স আৰু ফৰ কেতিয়া ব্যৱহাৰ কৰোঁ। সাধাৰণতে কি কৰা হয়, ইন জেনেৰেল উই ইউজ চিন্স এণ্ড ফৰ ইন দ্য চেণ্টেন্স অফ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্যত আমি তেনেকৈ ব্যৱহাৰ কৰোঁ, চিন্স আৰু ফৰ ব্যৱহাৰ কৰোঁ। ইয়াত চাওক যে কি দি আছে, চিন্সে কি বুজায়, পইণ্ট অফ টাইম। যেনেকৈ আই হেভ বিন লিভিং ইন দিছ টাউন চিন্স 2001, এতিয়া 2024 আমাৰ বৰ্তমান চন হয়। এতিয়া এই বাক্যত তেনেকৈ কোনো মেনশ্যন নাই, খালি 2001 এটা পইণ্টহে মেনশ্যন কৰা আছে। বা ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, আমাৰ আগৰ যিটো বাক্য আছিল ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, চিন্স মৰ্ণিং, এতিয়া ৰাতি হৈছে নে সন্ধিয়া হৈছে একো বাক্যত উল্লেখ নাই। গতিকে এই দুটা ক্ষেত্ৰত কি হৈছে, চিন্স ব্যৱহাৰ কৰিছে। কিন্তু ফৰ কেতিয়া ব্যৱহাৰ হয়, পিৰিয়ড অফ টাইম, যেতিয়া সময়টো উল্লেখ কৰি দিয়ে ডিউৰেশ্যনটো, তেতিয়া আমাৰ কি হ'ব, ফৰ হ'ব। ইয়াত চাওক, পাপা হেজ বিন ৰিডিং দিছ বুক ফৰ এন আৱাৰ, এই যে উল্লেখ কৰি দিয়া হ'ল 1 ঘণ্টা ধৰি পঢ়ি আছে, তেতিয়া কি হয়, ফৰ হয়। আৰু উই হেভ বিন প্লেয়িং টেনিছ ফৰ 5 আৱাৰ্ছ, আমি 5 ঘণ্টা ধৰি কি কৰি আছোঁ, টেনিছ খেলি আছোঁ। এতিয়া অসমীয়া বাক্য যদি কোৱা হয়, অসমীয়া অৰ্থত যদি পৰা শব্দ আহে, যেনেকৈ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, তেন্তে মনত ৰাখিব তাত কি হ'ব, চিন্স হ'ব। আৰু যদি ধৰি, যেনেকৈ ইয়াত আমাৰ কি আছে, পাপা হেজ বিন ৰিডিং দিছ বুক ফৰ এন আৱাৰ, দেউতাই 1 ঘণ্টা ধৰি পঢ়ি আছে, এই যে ধৰি লিখিলোঁ, ইয়াৰ বাবে কি হ'ব, তাত ফৰ হ'ব। মোৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আজিৰ বিষয়বস্তুৰ উপস্থাপন আপোনালোকে কেনে পালে কমেণ্ট যোগে জনাব। আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেণ্টে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ আৰু আকৰ্ষণীয় কৰাত আমাক মনোবল যোগায়, আমাক সাহস যোগায়, আমাক প্ৰেৰণা যোগায়। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে আৰু এতিয়ালৈকে আপুনি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।